গেছ কি খবৰ আহিছে সকলোৱে ভাল তো মোৰ প্ৰতিটি ভিডিঅ' তোমালোকে ব্লেক স্পৰ্টিংটোতে বনোৱা দেখা কাৰণ চক অগ্নিবীৰত মানে আৰ্মিত তোমালোকে আৰ্মি ড্ৰেছত কেতিয়াও ভিডিঅ' ফটো বনাব নোৱাৰা সেইকাৰণে মই কি কৰোঁ মোৰ যোনটো ব্লেক স্পৰ্টিং আৰু বহুতো আছে মই কিন্তু বাকীবোৰ পিন্ধি ভাল নালাগে সেইকাৰণে মই ব্লেক স্পৰ্টিংটোতে ভিডিঅ' বনাওঁ তোমালোকে মোৰ স্পৰ্টিংটো ইগন'ৰ কৰিবা বাকী মোৰ যোনটো ইম্পৰ্টেণ্ট কথা তোমালোকে জানিবলগীয়া যোনবোৰ কথা মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তোমালোকে ক'বলৈ মই প্ৰতিটো ভিডিঅ'তে ট্ৰাই কৰোঁ তোমালোকে মোৰ ভিডিঅ'বোৰ অকল যেনেকৈ চোৱা সেইবোৰ মানে নিজৰ জীৱনত যেনেকৈ চলি আছে এপ্লাই কৰিবা ঠিক আছে তেতিয়া তোমালোকে জীৱনত কিবা এটা নহয় ছাকচেছ হ'বই পাৰিবা নিজৰ মা দেউতা নিজৰ ঘৰখন সুখে ৰাখিব পাৰিবা ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে অগ্নিবীৰত এপ্লাই কৰিবৰ বাবে কিমান পাৰ্চেণ্টেজ লাগিব ঠিক আছে বহুতে কি কৰে তেওঁলোকেতো পাছ হৈ যায় কিন্তু যোৱা বছৰ মানে মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা গৈছোঁ আমাৰ ৰেলীত কি হৈছিল এজন ল'ৰা মানে 1% ঠিক আছে 1%ৰ বাবে ৰানিঙত এক্সিলেণ্ট মাৰি মেডিকেল পাছ কৰিও ওলাই আহিলে 1% মাৰ্কছ কম থকাৰ বাবে ঠিক আছে তোমালোকক কৈ দিছোঁ মই অগ্নিবীৰ যোনটো GD তাত তোমালোকে এপ্লাই কৰিবৰ বাবে তোমালোকৰ মেক্সিমাম চবতকৈ লৱেষ্ট 45% তোমালোকৰ মানে পাৰ্চেণ্টেজ লাগিব ঠিক আছে আৰু তোমালোকৰ মানে প্ৰতিটো ছাবজেক্টতে 33%কৈ লাগিব কিছুমানে কি হয় কিছুমানত 50 থাকে 60 থাকে কিছুমানটো লেটাৰ থাকি যায় কিন্তু তেওঁলোকৰ ইংলিছটো বা কিছুমানত 30 পাই মানে ৰখি যায় ঠিক আছে তোমালোকে প্ৰতিটো ছাবজেক্টতে গুৰুত্ব দিয়া তোমালোকে যদি কোনোবা এটা ছাবজেক্টত কমজোৰ সেইটো ছাবজেক্টক বেছি গুৰুত্ব দিয়া ঠিক আছে তোমালোকে যদি অগ্নিবীৰ GD তোমালোকে 45% উঠাব নোৱাৰা তেতিয়া তোমালোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰিবা তোমালোকৰ যোনটো সপোন নহয় কেতিয়াও পূৰা কৰিব নোৱাৰা সঁচাই কৈছোঁ তোমালোকৰ যোনটো সপোনেই থাকি যাব ঠিক আছে পঢ়াটো গুৰুত্ব দিব লাগিব যদি কিবা এটা সপোন দেখিছা তাততো শাৰীৰিক শ্ৰম লাগিবই কিন্তু তাৰ বাবে তোমালোকে পঢ়াৰ ওপৰতো গুৰুত্ব দিব লাগিব ঠিক আছে তো তোমালোকৰ প্ৰতিটো মানে ছাবজেক্টতে 45% মানে টোটেল মিলাই 45% থাকিব লাগিবই চবতকৈ তাতকৈ কম থাকিলে তোমালোকে নোপোৱা তো তাৰ বাবে প্ৰতিটো ছাবজেক্টত তোমাৰ 33 মানে মাৰ্কছকৈ লাগিব টোটেল পাৰ্চেণ্টেজ 45% লাগিব তোমালোকৰ কিন্তু প্ৰতিটো ছাবজেক্টতে মানে কি হয় তোমালোকৰ প্ৰতিটো ছাবজেক্টতে 33 মাৰ্কছকৈ লাগিবই তো বহুত লোৱা মানে যোৱাবাৰ তেনেকৈ ওলাই আহিছিলে মানে এনেকৈতো এপ্লাইটো কৰি দিয়ে কিন্তু যে তোমালোকৰ ৰিয়েল ডকুমেণ্ট ভেৰিফিকেশ্যন হয় যেতিয়া তোমালোকৰ ফিজিকেলত মাতিব ৰিটেনটো তোমালোকে পাছ কৰি দিবা কিন্তু যেতিয়া তোমাৰ ফিজিকেলত তাত পাছ কৰিব নোৱাৰিবা তাত যদি তোমালোকে এপ্লাই কৰোঁতে ডকুমেণ্টখিনি দিয়া কিন্তু তাত যেতিয়া তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত মানে তোমালোকৰ অৰিজিনেলখিনি চাব তোমালোকৰ প্ৰতিটো ডকুমেণ্ট তোমাক মানে অৰিজিনেলভাৱে চাব ঠিক আছে তো সেইকাৰণে তোমালোকক মই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় মানে তোমালোকে কি কৰা যদিও মানে তোমালোকে কিবা এটা সপোন দেখিছা আৰ্মি হওক মানে কিছুমান অন্যান্য চাকৰি হওক SCGD হওক তো তোমালোকে মানে পাৰ্চেণ্টেজটো অলপ উঠাবলৈ ট্ৰাই কৰা ঠিক আছে তোমালোকে কিবা এটা মানে পাবৰ বাবে কিবা এটা কষ্ট কৰিব লাগিব ন তো তোমালোকে যদি 45% নাথাকে এপ্লাই কৰিব নোৱাৰিবা ঠিক আছে যোনসকলে এবাৰ মেট্ৰিক দিবা 45% কি 60 70 80লৈকে উঠাবলৈ ট্ৰাই কৰা যাৰ যিমান ক্ষমতা কিন্তু 45%ৰ ওপৰত উঠাবলৈ ট্ৰাই কৰিবাই তোমালোকে তেতিয়াহে মানে এপ্লাই কৰিব পাৰা ঠিক আছে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আছিলে যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আৰু ছাবস্ক্ৰাইব কৰাৰ বাবে তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ